নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 এপ্ৰিল। আজিৰ পৰা ৰাজ্যত চলি হ'ব বহুকেইটা নতুন নিয়ম। নাজানিলে ভয়ংকৰ বিপদ। আজি আপুনি ঘৰৰ পৰা ওলাওঁতে সাৱধান হওক। আজিৰ পৰা ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। 1250 টকা নহয়, অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ বাবে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিছে। আপোনালোকৰ বেংক একাউণ্টত 3000 টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকৰ 25জন মহিলাই 10000 টকা লাভ কৰিছে। এতিয়া মহিলাসকলক 25000 টকা প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি 10000 টকা লাভ কৰিছে, 25000 টকা ল'বলৈ সাজু হওক। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি? ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আজিৰ পৰা নতুন নিয়মেৰে ৰেচনৰ চাউল সংগ্ৰহ কৰক। লগতে LPG গেছৰ পৰা আৰম্ভ কৰি গুগল পে, ফোনপে, পেটিএমকলৈকে নতুন নিয়ম সলনি হৈছে। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 এপ্ৰিলৰ পৰা সলনি হ'ব এইসমূহ নতুন নিয়ম। প্ৰভাৱ পৰিব আপোনাৰ পকেটত। হয়, আজি হৈছে 1 এপ্ৰিল। আজি আপুনি ঘৰৰ পৰা ওলাওঁতে সাৱধান হওক। অসমৰ লগতে ভাৰতবৰ্ষত সলনি হৈছে কেইবাটাও নতুন নিয়ম। নাজানিলে আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে। আপোনাৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত বহুত ডাঙৰ নিয়ম সলনি হ'ব। ইয়াৰ ভিতৰত বেংকিং, কৰ, ইন্ধন আৰু ৰেলৰ সৈতে জড়িত পৰিৱৰ্তনসমূহ অন্তৰ্ভুক্ত আছে, যিয়ে আপোনাৰ পকেটত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব। এই পৰিৱৰ্তনবোৰৰ কিছুমানে সকাহ দিব, আনহাতে আন কিছুমানে আপোনাৰ বোজা বৃদ্ধি কৰিব পাৰে। গতিকে কি পৰিৱৰ্তন হ'ব আৰু প্ৰভাৱ কি পৰিব সকলোৱে জানি ৰাখক। আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। নতুন আয়কৰ আইনক লৈ নতুন নিয়ম সলনি হৈছে। আজি হৈছে 1 এপ্ৰিল। 1 এপ্ৰিলৰ পৰা কৰ ব্যৱস্থাত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হ'ব। বৰ্তমানৰ নিয়মসমূহ সৰল কৰি এই তাৰিখৰ পৰা কাৰ্যকৰী হ'ব নতুন আয়কৰ আইন। আৰু আজিৰ পৰা এই নতুন আইন কাৰ্যকৰী হ'ব। নতুন নিয়মৰ অধীনত এতিয়া মূল্যায়ন বৰ্ষ আৰু বিগত বৰ্ষ শব্দ দুটাৰ ঠাইত কেৱল কৰ বছৰ ব্যৱহাৰ কৰা হ'ব। হয়, ইয়াক লৈ ডাঙৰ নিয়ম পৰিৱৰ্তন হ'ব। 12 লাখ টকা পৰ্যন্ত আয়কৰ ওপৰত কৰ ৰেহাই। নতুন কৰ ব্যৱস্থাৰ অধীনত 12 লাখ টকা পৰ্যন্ত বাৰ্ষিক আয় কৰমুক্ত হ'ব। ধাৰা 87ৰ অধীনত ৰেহাই বৃদ্ধি কৰি মধ্যবিত্ত শ্ৰেণীক যথেষ্ট সকাহ প্ৰদান কৰিছে। ফৰ্ম নম্বৰ 16ত পৰিৱৰ্তন। এতিয়া ফৰ্ম নং 16 আৰু ফৰ্ম নম্বৰ 16ৰ এৰ ঠাইত নতুন প্ৰপত্ৰ কাৰ্যকৰী হ'ব। 130 নং প্ৰপত্ৰ আৰু 131 নং প্ৰপত্ৰই ইয়াৰ ঠাইত ল'ব, যাৰ ফলত কৰ দাখিল কৰোঁতে সহজ আৰু স্পষ্ট হ'ব। ইয়াৰ দ্বাৰা কৰদাতাসকলে সকাহ পাব। নম্বৰ 2, পান কাৰ্ডৰ বাবে কঠোৰ নিয়ম। আপোনাৰ পান কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে নতুন নিয়ম সলনি হ'ব। এতিয়া পেন কাৰ্ড লাভ কৰিবলৈ কেৱল আধাৰ কাৰ্ডেই যথেষ্ট নহ'ব। আপোনাৰ জন্ম তাৰিখ পৰীক্ষা কৰিবলৈ 10ম শ্ৰেণীৰ প্ৰমাণপত্ৰৰ বাবে পাছপৰ্টৰ প্ৰয়োজন হ'ব। হয়, ইয়াক লৈ এটা ডাঙৰ নিয়ম সলনি হৈছে। যদি আপুনি ভাবিছে পান কাৰ্ড এটা বনাব, তেনে ক্ষেত্ৰত আপোনাৰ বাবে নতুন নিয়ম কাৰ্যকৰী হৈছে। LPG, CNG আৰু PNGৰ মূল্যৰ পৰিৱৰ্তন। আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে নেকি? তেনে ক্ষেত্ৰত নতুন নিয়ম সলনি হ'ব। 1 এপ্ৰিলত LPG চিলিণ্ডাৰৰ মূল্য সলনি হোৱাৰ সম্ভাৱনা আছে। আজি হৈছে 1 এপ্ৰিল। কিমান টকা বৃদ্ধি পালে কমিলে নিশ্চয় কমেণ্ট কৰি জনাই দিব। CNG, PNG আৰু বিমান ইন্ধন কেৱল ইয়াই নহয়, এতিয়া মূল্যও সংশোধন কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত পৰিবহণ আৰু বিমান ভাড়াৰ খৰচ বৃদ্ধি পাব পাৰে। যিহেতু পশ্চিম এছিয়াত উত্তেজনাৰ বাবে বৰ্তমান গেছৰ যোগান অব্যাহত হৈ আছে, গতিকে এই হাৰৰ যিকোনো পৰিৱৰ্তন হ'লে তীক্ষ্ণ দৃষ্টি ৰখা হ'ব। কেৱল এয়াই নহয়, ATM লেনদেনৰ ব্যয়বহুল হ'ব। আপুনি ATM কাৰ্ড ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত আৰু কেইবাটাও নতুন নিয়ম সলনি হ'ব। 1 এপ্ৰিলৰ পৰা ATMৰ পৰা উলিওৱা ধন অধিক ব্যয়বহুল হ'ব। বিনামূলীয়া সীমাৰ পিছত ATMৰ পৰা ধন উলিয়ালে এতিয়াৰ পৰা অতিৰিক্ত মাচুল লাগিব। নতুন নিয়ম অনুসৰি 5টা লেনদেনৰ পিছত প্ৰতিটো লেনদেনত 23 টকাকৈ মাচুল লোৱা হ'ব। বিফল লেনদেনৰ বাবে 25 টকা পৰ্যন্ত চাৰ্জ লাগিব পাৰে। যদি আপুনি ATM কাৰ্ড ব্যৱহাৰ কৰে, ATMৰ পৰা টকা উঠায়, তেনে ক্ষেত্ৰত আপোনাৰ বাবে নতুন নিয়ম সলনি হ'ব। নগদ ধন উলিওৱাৰ সীমা কম কৰা। হয়, আন এটা ডাঙৰ নিয়ম পৰিৱৰ্তন হ'ব। কিছুমান বেংকে ডেবিট কাৰ্ডৰ নগদ ধন উলিওৱাৰ সীমা হ্ৰাস কৰিছে আৰু বহু কাৰ্ড এতিয়া মাত্ৰ 1 লাখ টকাৰ পৰিৱৰ্তে 50,000 টকাৰ পৰা 75,000 টকা উলিওৱাৰ অনুমতি দিয়া হ'ব। কঠোৰ ৰেলৰ টিকটৰ নিয়ম। যদি আপুনি ৰেল যাত্ৰা কৰে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে নতুন নিয়ম সলনি হ'ব। এতিয়াৰ পৰা ৰেলৰ টিকট বাতিলৰ নিয়ম কঠোৰ হ'ব। এখন ৰেল যাত্ৰা আধা ঘণ্টা পূৰ্বে বাতিল কৰিলে কোনো ধৰণৰ ধন ঘূৰাই দিয়া নহ'ব। নতুন ৰিফাণ্ড গাঁথনিৰ অধীনত
8ৰ পৰা প্ৰায় 24 ঘণ্টাৰ ভিতৰতে বাতিল কৰিলে 50% ৰিফাণ্ড পাব আৰু 24ৰ পৰা 72 ঘণ্টাৰ ভিতৰতে বাতিল কৰিলে আপুনি 25% কৰ্তন হ'ব আৰু 72 ঘণ্টাতকৈ অধিক পূৰ্বে কৰা বাতিলৰ বাবে প্ৰযোজ্য হ'ব চাৰ্জ। কেৱল এয়াই নহয়, সামগ্ৰিকভাৱে এই পৰিৱৰ্তনে প্ৰতিজন ধৰণৰ ব্যক্তিৰ পকেটত প্ৰভাৱ পেলাব, হয় সাধাৰণ জনতাৰ ওপৰত এনেকুৱাকৈ প্ৰভাৱ পেলাব আৰু এনেধৰণৰ অন্যান্য বাতৰিৰ বাবে এতিয়া আপুনি পেজটো ফ'ল' কৰি ৰাখক। যদি আপুনি ফেচবুক পেজটো ফ'ল' কৰা নাই, এতিয়া আপুনি ফেচবুক পেজটো ফ'ল' কৰক। চ' বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জানিলে কি নতুন নিয়ম সলনি হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 26ৰ ৰণডংকা বজাই বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্ৰ। ৰাজ্যবাসীলৈ বিজেপিৰ 31টা ক্ৰান্তি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 31টা বৃহৎ ঘোষণা কৰিছে। বৃদ্ধি পাব অৰুণোদয় আঁচনিত ধনৰাশি। যদি আপোনাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। 1250 টকা নহয় 3000 টকা লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। কিন্তু কেতিয়া অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত? চাহ শ্ৰমিকৰ বৃদ্ধি পাব মজুৰি। চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক 280 টকাৰ পৰা হ'বগৈ 500 টকা। 5 বছৰত 2 লাখ যুৱক যুৱতী পাব চৰকাৰী চাকৰি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ 31টা বৃহৎ মন্তব্য কৰিছে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব ফ্ৰী ৰেচন। দালি চেনি নিমখৰ লগতে লাভ কৰিব মিঠাতেল সম্পূৰ্ণ বিনামূলীয়াকৈ। 100 টকা দিব লাগিছিল, কিন্তু এই 100 টকা দিব নালাগে, সম্পূৰ্ণ ফ্ৰী লাভ কৰিব। অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লাখপতি বাইদেৱে লাভ কৰিব 25,000কৈ টকা। 15 লাখকৈ লোকে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰি থৈ দিছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ, কিয়নো আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা বহিষ্কাৰ কৰিব। হয়, অবৈধ অনুপ্ৰৱেশকাৰীসকলক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ অধিকাৰ প্ৰদান কৰিব। কেৱল এয়া নহয়, প্ৰাক আৰু প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ শিক্ষা হ'ব বিনামূলীয়াকৈ। 10 লাখ যুৱক যুৱতীয়ে পাব 2 লাখকৈ টকা। ক্ষুদ্ৰ আৰু উপান্ত কৃষকক দিব 11,000কৈ টকা। 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাবে মন্ত্ৰীগোটৰ পৰামৰ্শ কাৰ্যকৰী ব্যৱস্থা। 26ৰ ৰণডংকা বজাই বিজেপিয়ে মুকলি কৰিছে সংকল্প পত্ৰ। হয়, বিজেপি যেতিয়া সংকল্প পত্ৰ প্ৰকাশ কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমত থকা বাংলাদেশী মিয়াৰ আমি কামিহার ভাঙি দিম। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। ৰাজহাড় ভাঙিম, বাংলাদেশী মিয়াৰ কঁকালো ভাঙি দিম। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ বিস্ফোৰণ মন্তব্য কৰিছে। লাভ জেহাদ লেণ্ড জেহাদৰ বিৰুদ্ধে ভয়ংকৰ একশ্যন লোৱা হ'ব বুলি হুংকাৰ দিছে হিমন্ত বিশ্ব শৰ্মাই। অবৈধ অনুপ্ৰৱেশকাৰী বহিষ্কাৰ কৰা হ'ব। 1 ইঞ্চি মাটিও আমি বাংলাদেশী মিয়াৰ পৰা উচ্ছেদ কৰিম। চৰকাৰ গঠনৰ পিছতে পুনৰ চলিব বুলডোজাৰ একশ্যন। ৰাজ্যত কোনো কাৰণতে উচ্ছেদ বন্ধ নহয়, উচ্ছেদ চলি থাকিব। আমি বাংলাদেশী খেদিমেই। অসম আৰু অসমীয়াৰ পৰিচয় ৰক্ষা কৰা আমাৰ সংকল্প। চৰকাৰ গঠন হোৱাৰ পিছতে অসমত বলবৎ হ'ব UCC। সংকল্প পত্ৰ মুকলি কৰি ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত থকা বাংলাদেশী মিয়াৰ আমি ৰাজহাড় ভাঙি দিম। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো বিস্ফোৰণ মন্তব্য কৰিছে, ৰাইজে কি ক'ব? ৰাজ্যৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। পাকিস্তানত সম্পত্তি আছে গৌৰৱ গগৈৰ। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। লণ্ডনতো সম্পত্তি আছে গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰীৰ চকীত বহি মই স্পষ্টকৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাইছোঁ। যদি সাহস আছে পত্নী এলিজাবেথৰ বেংক একাউণ্টৰ লেনদেন 4জন সাংবাদিকক দেখুৱাওক। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ নতুন তথ্য আহি আছে। নিৰ্বাচনৰ পিছতে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ নতুন তথ্য ফাদিল কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে বহুত ভয়ংকৰ অভিযোগ আছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈক পুনৰ বিস্ফোৰণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। এপ্ৰিল মাহতে ন্যায় পাব জুবেন গাৰ্গে। এই মাহতে জুবেন গাৰ্গক ন্যায়ালয় কেইবাটাও বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মাহতে জুবেন গাৰ্গক ন্যায়ক লৈ আহিব এটা ভাল খবৰ। জুবেন গাৰ্গৰ ন্যায়ক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। জুবেনৰ ন্যায়ৰ বাবে 3 মাহ নালাগে। এই মাহতে ভাল খবৰ আহিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছে জুবেন গাৰ্গক লৈ ৰাজনীতি কৰিছে। জুবেনৰ নাম ব্যৱহাৰ কৰি অসমীয়া
অপৰাধ কৰিছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। জুবিনক লৈ জঘন্যতম ৰাজনীতি কৰিছে কংগ্ৰেছে। মই জুবিনক লৈ ৰাজনীতি কৰিব বিচৰা নাই, জুবিনক শান্তিত থাকিবলৈ দিয়ক। জুবিনে নিজেই কৈছিল পলিটিক্স নকৰিবা বন্ধু। মই গৌৰৱ গগৈ ৰকিবুলক কৈছোঁ জুবিনক লৈ পলিটিক্স নকৰিবা। জুবিনক যদি ভাল পায় তেন্তে জুবিন ক্ষেত্ৰত গৈ কিয় প্ৰেছক কিয় খবৰ দিয়ে? কংগ্ৰেছে জুবিনৰ কেষ্টৰ বাবে বিনা খৰচত ভাল অধিবক্তা নিয়োগ কৰক। এপ্ৰিল মাহতে পাব জুবিনে ন্যায়। হয়, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। এপ্ৰিল মাহতে জুবিনে ন্যায় পাবনে? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বিজেপিলৈ যাকেই নাও ন কিয় সেইটো মূৰ্খতা। পুনৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ মন্তব্য। কংগ্ৰেছ কিয় নিজৰ দলৰ নেতাক ৰাখিব পৰা নাই? জন্মগতভাৱে কোনো কংগ্ৰেছী হৈ নাযায়, সকলো মোৰ ভাই, যাতে মন যায় তাতেই আনিম বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্তৰ হাতত কি যাদু আছে? কংগ্ৰেছত যে ৰাখিব নোৱাৰে কংগ্ৰেছে। কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহা বিস্ফোৰণ। তাৰপিছত অসমবাসী ৰাজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। গুগল পে, ফোনপে বা অনলাইন লেনদেন কৰাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নতুন নিয়ম। আজিৰ পৰা অনলাইন পে'মেণ্টৰ বাবে নতুন নিয়ম সলনি হ'ব। আহি গ'ল ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা। চাইবাৰ অপৰাধ নাইকিয়া কৰিবলৈ নতুন নিয়ম হ'ব প্ৰযোজ্য আজিৰ পৰা। যিকোনো অনলাইন লেনদেন সম্পন্ন কৰাৰ বাবে 2FA বাধ্যতামূলক হ'ব। আপুনি অনলাইনৰ মাধ্যমত আজি লেনদেন কৰিছেনে? নিশ্চয় আপুনি কিবা এটা পৰিৱৰ্তন দেখা পাইছে। দুটা সুৰক্ষা ব্যৱস্থাৰ মাজেৰে কৰিব লাগিব অনলাইন লেনদেন। এটা পাছৱৰ্ড, OTP, ফিংগাৰ। কেৱল এয়াই নহয়, আপুনি ফেচ ভেৰিফিকেশ্যন কৰিব লাগিব। এই তিনিটা মাধ্যমতে আপুনি অনলাইন লেনদেন কৰিব পাৰিব। আগতে পেনটো এণ্টাৰ কৰি দি দিলে লগে লগে একাউণ্টত টকাটো ট্ৰেন্সফাৰ হৈছিল, কিন্তু এতিয়া এনে নহ'ব। আপুনি যেতিয়া পিনটো বহাই দি তাৰ পিছত OTP নাইবা ফিংগাৰ প্ৰিণ্ট বা আপোনাৰ ফেচৰ প্ৰয়োজন হ'ব। যদি আপুনি এই তিনিটাৰ পাৰ্মিশ্যন নিদিয়ে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত টকাটো কিন্তু ট্ৰেন্সফাৰ নহ'ব। অনলাইন লেনদেন কৰিলে দুটাকৈ এতিয়া ভেৰিফিকেশ্যন প্ৰক্ৰিয়া থাকিব। 2FA সঠিকভাৱে কাৰ্যকৰী নহ'লে দোষাৰোপ কৰা হ'ব বেংকক। আৰু 1 এপ্ৰিলৰ পৰা 2FA কাৰ্যকৰী নহ'লে গ্ৰাহকে ধন হেৰুৱালে জগৰীয়া হ'ব। গুগল পে, ফোনপে যদি আপুনি ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে নতুন নিয়ম সলনি হৈছে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ এটা শ্বেয়াৰ কৰক। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।